আজিৰ এই ভিডিঅ'টি তোমালোকৰ বাবে 2025 চনৰ ডিএলএডৰ অৰিজিনেল কুৱেশ্যন পেপাৰখন লৈ আহিছিলো। বহুতে সুধি আছিল আমাৰ কুৱেশ্যন পেপাৰখন, গতিকে তেনেধৰণৰ প্ৰশ্ন আহিছিলে তোমালোকে আজিৰ এই ভিডিঅ'টিত চাব পাৰিবা। চোৱা, তিনিটা সেকশনত তোমালোকৰ কুৱেশ্যনবোৰ থাকিব, ঠিক আছে। সেকশন 1, সেকশন A, সেকশন B, সেকশন 3 বা C, ঠিক আছে। ফাৰ্স্ট সেকশন A আহিছিল যে বিজুলী বাতিৰ ফিলামেন্ট কিহেৰে তৈয়াৰ কৰা হয়, ঠিক আছে। নেক্সট সুধিছিলে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতৰ সকলো বিদ্যালয়ক সবলীকৰণৰ বাবে ৰাইজ আৰু ব্যক্তিগত সন্মিলিত প্ৰচেষ্টা কি বুলি কোৱা হয়। শিক্ষাৰ ক্ষেত্ৰত বিশ্বসমূহৰ ভূমিকা কি, গান্ধাৰ কলা বিদ্যালয়ে কি দিশত প্ৰধানকৈ জোৰ দিয়ে, কোনখন কমিটি কমিশনৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি অৰ্থাৎ NEP 2020 নিউ এডুকেশ্যন পলিচি 2020 গ্ৰহণ কৰা হৈছিল। এইটো কুৱেশ্যন আহিছিল। সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে, হিমালয় অঞ্চলৰ খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ কাৰণ কি, শোণিতপুৰ জিলাৰ 10 পৰ্বতীয় ঐতিহাসিক স্মৃতিচিহ্ন কোন প্ৰাচীন ভাৰতীয় ৰাজবংশৰ লগত নিৰ্মাণ কৰা হৈছিল, 12 বছৰ 7 মাহ বয়সত দবাখত জন্মস্থ হোৱা তৃতীয় কনিষ্ঠ ব্যক্তিজন কোন হয়, ঠিক আছে। এনেকুৱা ধৰণৰ ৰিজনিঙৰ কুৱেশ্যন তোমালোকৰ আহিব, ঠিক আছে। ইয়াত যদি তোমালোকে ভালদৰে চিনি নাপাব পৰা 2024 চনত অসমীয়া ভাষাৰ উপৰি কোনটো ভাৰতীয় ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, এই কুৱেশ্যনটো আহিছিল। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান অলপতে এটা নতুন প্ৰজাতিৰ কপৌফুল আৱিষ্কাৰ হৈছিল, সেয়া সুধিছিলে, ঠিক আছে। কৈশোৰ মুক্তি সম্পৰ্কে তলত দিয়া কথাখিনি পঢ়ি শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছিল। অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে কাক দিয়া হৈছিল, এই কুৱেশ্যনটো আহিছিল। দা মিনিং অফ দা ৱাৰ্ড, এইটো ৰিলেক্টেন্ট ইজ, ঠিক আছে। এইটো ৱাৰ্ডৰ মিনিংটো সুধিছিলে। নেক্সট এনেকুৱা ধৰণৰ পেছেজ, ঠিক আছে। আগৰ 2019 চনৰ পেপাৰখনত তোমালোক দেখাইছিল হয়নে, তাতো তোমালোকৰ এনেকুৱা ধৰণৰ পেছেজ দিয়া আছে, ঠিক আছে। আৰু দফা এটা দিয়া আছিল, সেই দফাটো পঢ়ি, ঠিক আছে, ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিব, ঠিক আছে। ইয়াৰ পৰা আমি সেই প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি উলিয়াবলৈ লাগিব, ঠিক আছে। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব। গ্ৰামাৰৰ কুৱেশ্যন ইয়াত থাকিব, ঠিক আছে। অপজিট ৱাৰ্ড আহিছিলে। নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে চোৱা, ঠিক আছে। কেতিয়া অলপ তোমালোকে কি কৰিবা, অলপমান আভাস পাবা, ঠিক আছে। ৰিজনিঙৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহিছে তোমালোকে চোৱা। সেকশন 6 চোৱা, 30 জন মানুহে এটা কাম 18 দিনত কৰিব পাৰে, সেই কামটো 9 দিনত কৰিবলৈ হলে কিমানজন মানুহ লাগিব। এতিয়া যদি তোমালোকে চিনি নাপাব পৰা, গতিকে তোমালোক কৈ দিছো যে ইয়াৰে PDF সমূহ, ঠিক আছে, আমাৰ এপত পাবা। যদি তোমালোকে এপটো ডাউনলোড কৰা নাই, এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে ইয়াৰে PDF সমূহ চাব পাৰিবা। লগতে তোমালোক জনাব বিচাৰিছো যে ডিএলএডৰ কাৰণে আমাৰ ফ্ৰী গ্ৰুপো আছে, ঠিক আছে। তাত তোমালোকৰ বহুতো ইম্পৰ্টেন্ট নোটছ PDF বোৰ দি থকা হয়, যিসমূহ তোমালোকৰ বহুত বেছি হেল্পফুল হ'ব ডিএলএডৰ পৰীক্ষা, ঠিক আছে। কাৰণ ইমানো ইজি কুৱেশ্যন তোমালোকৰ পৰীক্ষাটোত নাহে, ঠিক আছে। কুৱেশ্যন পেপাৰখন কি হ'ব, টান হ'ব, ঠিক আছে। ইমান ইজি কুৱেশ্যন তোমালোকে নাহে, তোমালোকে যিমান সহজ বুলি ভাবি আছা ইমান সহজো নহয়, ঠিক আছে। আৰু পঢ়া শুনাৰ বহুত বেছি টান নহয়, ঠিক আছে। অলপমান যদি তোমালোকে ভালদৰে পঢ়া, তেতিয়া নিশ্চয় তোমালোকে ইয়াৰ আনসাৰসমূহ উলিয়াবলৈ পাৰিবা। গতিকে ইয়াৰ বাবে তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰখন এনালাইচিছ কৰিবই লাগিব। প্ৰিভিয়াছ ইয়াৰ পেপাৰখিনিয়ে বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। কাৰণ সেই পেপাৰসমূহ চালেই তোমালোকে অলপ আভাস পাবা যে ডিএলএডৰ পৰীক্ষাত কেনেধৰণৰ প্ৰশ্নবোৰ আহে। আমি আশা কৰিছো বুজি পাইছা।